গভীৰ পানীৰ মাজত এই কাম কৰিবলৈ 1,75,00,000 টকাৰ খৰচ হৈছিল। আপুনি বাৰু জানেনে বিশাল সাগৰৰ ওপৰত দলং নিৰ্মাণ কেনেকৈ কৰে? আপোনাৰো কেতিয়াবা মনলৈ আহিছিলনে যে পানীৰ মাজত খুঁটাবোৰ কেনেকৈ পোতে? আপুনিও সেই কৌতূহলী মানুহৰ মাজৰ এজন নেকি, যিয়ে কিছুমান আচৰিত অভিযান্ত্ৰিক আশ্চৰ্য দেখাৰ পিছত ভাবিবলৈ বাধ্য হয় যে অভিযন্তা আৰু বিজ্ঞানীসকলে ইয়াক কেনেকৈ সম্ভৱ কৰি তুলিলে? যদি হয় তেন্তে পানীৰ ওপৰত নিৰ্মিত এই আচৰিত দলংবোৰে নিশ্চয় আপোনাৰ দৃষ্টি আকৰ্ষণ কৰিব। কেতিয়াবা এখন নদীৰ ওপৰত, কেতিয়াবা সাগৰৰ মাজত শ শ প্ৰত্যাহ্বান অতিক্ৰম কৰি এই অনন্য বিশাল দলংবোৰ কেনেকৈ নিৰ্মাণ কৰা হয় সেই বিষয়ে আমি জানিব পাৰিম আজিৰ বিশেষ ভিডিঅ'টোত। আমি সকলোৱে জানো যে পানীৰ ওপৰত নিৰ্মিত এই দলংবোৰ আমাৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংগ। কাৰণ এই দলংবোৰ নাথাকিলে বহু গাঁও, নগৰ, চহৰ ইটোৱে সিটোৰ পৰা বিচ্ছিন্ন হৈ থাকিলেহেঁতেন। এই দলংবোৰৰ সহায়ত আমি পানী পাৰ হৈ আমাৰ সময় আৰু ইন্ধন দুয়োটা ৰাহি কৰোঁ। কিন্তু ইমান উপযোগী হোৱাৰ উপৰিও সমগ্ৰ বিশ্বৰ বহু নদীৰ ওপৰেৰে বহু বিখ্যাত দলং নিৰ্মাণ কৰা হৈছে। কোনোবা এখন অভিযান্ত্ৰিকতাৰ বাবে বিখ্যাত, কোনোবা আকাৰৰ বাবে আৰু কোনোবা ঐতিহাসিক তাৎপৰ্যৰ বাবে বিখ্যাত। অভিযান্ত্ৰিক ডিজাইনৰ ওপৰত নিৰ্ভৰ কৰি পানীৰ ওপৰত নিৰ্মিত এই দলংবোৰ বহু প্ৰকাৰৰ হ'ব পাৰে। যিকোনো দলং স্থানৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হয়, কাৰণ সকলোতে একে ধৰণৰ দলং নিৰ্মাণ কৰাটো সম্ভৱ নহয়। এইকাৰণে স্থানৰ ওপৰত ভিত্তি কৰি দলঙো নিৰ্মাণ কৰা হয়। বিম দলং, ওলমি থকা দলং, তোৰণ দলং আৰু ইয়াৰ কিছুমান প্ৰকাৰ। এখন দলঙে লাখ লাখ টন ওজন বহন কৰিব পাৰে আৰু তথাপিও ই শক্তিশালী হৈ থাকে। ইয়াৰ কাৰণ হ'ল সমগ্ৰ ওজন খুঁটাবোৰৰ ওপৰত থিয় হৈ স্তম্ভবোৰৰ মাজেৰে মাটিত সোমাই যায়, যাৰ ফলত দলংখনৰ কোনো ক্ষতি নহয়। কিন্তু পানীৰ ওপৰত নিৰ্মিত যিকোনো দলঙৰ এটা ডাঙৰ প্ৰত্যাহ্বান হ'ল ইয়াৰ ভেটি নিৰ্মাণ কৰা। পানী যিমানেই গভীৰ হয় সিমানেই প্ৰত্যাহ্বান ডাঙৰ হৈ পৰে। ভেটি মজবুত হোৱাটো অতি প্ৰয়োজনীয়, কাৰণ খুঁটাবোৰৰ ওপৰতে দলংখন সুস্থিৰ কৰি ৰখা হয়। গতিকে এই ভেটিটো কেনেকৈ গঢ়ে জানেনে? দ্ৰুতবেগী নদীৰ ওপৰত খুঁটা স্থাপনৰ বাবে অভিযন্তাসকলে প্ৰথমে এটা গঠন নিৰ্মাণ কৰে আৰু নিৰ্মাণ কৰাৰ সময়ত পানীৰ সৰ্বোচ্চ আৰু সৰ্বনিম্ন গভীৰতা, পানীৰ প্ৰৱাহৰ গতি, পানীৰ তলৰ মাটি, দলঙৰ ওজন, দলঙত চলাচল কৰা যান বাহনৰ ওজন আদি ক্ষুদ্ৰ ক্ষুদ্ৰ তথ্যৰ প্ৰতি লক্ষ্য ৰখা হয়। ইয়াৰ পিছত দলঙৰ ভেটিৰ ধৰণ নিৰ্ণয় কৰা হয় আৰু সেই অনুসৰি ভেটি নিৰ্মাণ কৰা হয়। এই ভেটিটোক কফাৰডেম বোলা হয়। স্তম্ভ নিৰ্মাণৰ পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰি কেতিয়াবা কফাৰডেমৰ গঠন বৃত্তৰ দৰে আৰু কেতিয়াবা বৰ্গক্ষেত্ৰৰ দৰে হয়। এতিয়া প্ৰশ্ন হয়, এই কফাৰডেমটো কেনেকৈ নিৰ্মাণ কৰা হয়? কফাৰডেম নিৰ্মাণ কৰিবলৈ ষ্টীলৰ দীঘল টুকুৰা এটা গঠনত লগোৱা হয়, যিটোক বৃত্ত বা বৰ্গক্ষেত্ৰৰ আকৃতি দিয়া হয়। এইবোৰ সাজু হ'লে পানীত ভৰাই দিয়া হয়। এই তীখাৰ গঠনটো লাহে লাহে আৰু সাৱধানে মেচিনৰ সহায়ত পানীৰ ভিতৰত ৰখা হয়, যাতে ই সঠিকভাৱে ছেট হয়। ইয়াৰ পিছত মটৰ আৰু পাম্পৰ সহায়ত সমগ্ৰ গঠনটোৰ ভিতৰৰ পানী উলিয়াই দিয়া হয়, যাৰ বাবে তাত শুকান খালী ঠাই সৃষ্টি হয়। তাৰ পিছত এই একেখন শুকান খালী ঠাইতে খুঁটা নিৰ্মাণৰ কাম আৰম্ভ কৰা হয়, য'ত বহু শ্ৰমিকে একেলগে কাম কৰি এই ঠাইত স্তম্ভ নিৰ্মাণ কৰে। অৱশ্যে এই কাম সকলোতে কৰিব নোৱাৰি। যদি পানী অতি দ হয় তেন্তে এই কফাৰডেমটো বনাই অতি দ পানীত ঢালি দিব নোৱাৰি। উদাহৰণস্বৰূপে, সাগৰত প্ৰথমে সাগৰৰ তলত এটা কঠিন পৃষ্ঠ বিচাৰি ইয়াৰ গভীৰতা জুখিব লাগে। ইয়াৰ পিছত কোনো কোনো ঠাইত ডাঙৰ মেচিনৰ সহায়ত বৰৱেল তৈয়াৰ কৰা হয়। তাৰ পিছত তাত ডাঠ তীখা বা লোহাৰ পাইপ সুমুৱাই দিয়া হয়। ইয়াৰ পিছত পাইপৰ ভিতৰৰ সকলো পানী উলিয়াই লোৱা হয়। তাৰ পিছত সেই পাইপত চিমেণ্ট আৰু কংক্ৰিটৰ মিশ্ৰণ ভৰাই দিয়া হয়। প্ৰয়োজন অনুসৰি এটাতকৈ অধিক স্তম্ভ তৈয়াৰ কৰি একেলগে সংযোগ কৰি এটা শক্তিশালী স্তম্ভ গঠন কৰা হয়। স্তম্ভবোৰ নিৰ্মাণ হোৱাৰ লগে লগে তাৰ ওপৰত পথটো নিৰ্মাণ কৰা হয়। যেতিয়া দুটা খুঁটা সাজু হয় তেতিয়া প্ৰথমে সেই খুঁটাবোৰক ডাঙৰ ডাঙৰ মেচিনেৰে সংযোগ কৰি আন কোনোবা ঠাইত এই চিমেণ্ট কংক্ৰিটৰ ব্লকবোৰ প্ৰস্তুত কৰা হয়। দলংখনৰ আধা কাম বাহিৰত কাৰখানাত
আৰু আন আধা অংশ দলং নিৰ্মাণ কৰা সাগৰ বা নদীত কৰা হয়। তাত ডাঙৰ ডাঙৰ জাহাজেৰে বিশাল চিমেণ্টৰ ব্লকবোৰ সাগৰলৈ লৈ যোৱা হয়। তাত উপস্থিত হোৱাৰ পিছত ক্ৰেনৰ সহায়ত এই ব্লকবোৰ ওপৰলৈ তুলি লোৱা হয় আৰু তাৰ পিছত দলংখন নিৰ্মাণ কৰা হয়। একে সময়তে বহু পৰিস্থিতিত ভাসমান কফাৰ ডেমো নিৰ্মাণ কৰা হয়, য'ত হয় তাৰ তলত কিছুমান মেচিন লগোৱা হয় যিবোৰ পানীৰ ওপৰত উপঙি থাকে, নহ'লে জাহাজৰ সহায়ত এঠাইৰ পৰা আন ঠাইলৈ লৈ যোৱা হয়। তাৰ পিছত ঘূৰাই ঘূৰাই পানীৰ ভিতৰত ৰখা হয়। এই গোটেই প্ৰক্ৰিয়াটোৱে বহু সময় লয় আৰু এই কামটো অলপ বিপদজনক। কিন্তু এই ধৰণৰ কামৰ লগত জড়িত সকলো মানুহ পেছাদাৰী, শ্ৰমিক হওক বা অভিযন্তা হওক। এই কামবোৰত সকলোৰে বহু অভিজ্ঞতা আছে। তাৰ পিছতহে তেওঁলোকক এনে জটিল প্ৰকল্পত কাম কৰিবলৈ পঠিওৱা হয়। এতিয়া আমাৰ নিজৰ দেশৰ মুম্বাই চহৰত অৱস্থিত ৱান্দ্ৰা ৱৰ্লি চি লিংকটো চাওক। 5.6 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই তীখাৰ গঠন অভিযান্ত্ৰিকতাৰ এক ডাঙৰ নিদৰ্শন বুলি কোৱা হয়। কিন্তু পানীৰ ওপৰত নিৰ্মাণ কৰাটো সহজ নাছিল। এইটো এটা বহুত দীঘলীয়া আৰু প্ৰত্যাহ্বানমূলক যাত্ৰা, যিটো আমাৰ অভিযন্তাসকলে 11 বছৰৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰায় 1.75 লাখ কোটি টকা ব্যয় কৰি সম্পূৰ্ণ কৰিছিল। এতিয়ালৈকে আপুনি হয়তো উপলব্ধি কৰিছে যে এনে এখন দলং নিৰ্মাণ কৰিবলৈ কিয় ইমান টকা খৰচ হয়। দলং নিৰ্মাণৰ ক্ষেত্ৰত সময় আৰু খৰচৰ লগতে সাৱধানতাও অতি প্ৰয়োজনীয়, যাতে কোনো ভুল নহয়। গতিকে ভিডিঅ'টো চোৱাৰ পিছত নিশ্চয় আপুনি পানীৰ ওপৰত নিৰ্মিত এই দলংবোৰৰ বিষয়ে নতুন আৰু আকৰ্ষণীয় তথ্য জানিব পাৰিছে। নিজৰ মাজতে সীমাবদ্ধ নাৰাখি এই আচৰিত তথ্যসমূহ আপোনাৰ বন্ধু-বান্ধৱ আৰু আত্মীয়ৰ সৈতে শ্বেয়াৰ কৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।